নমস্কাৰ মই ডক্টৰ অনুপম হৃদৰোগ বিশেষজ্ঞ হাৰথী হস্পিটেল নলবাৰীৰ পৰা আজি আমাৰ বিশেষ টপিক হল ষ্ট্ৰেংথ ট্ৰেইনিংৰ ওপৰত তো ষ্ট্ৰেংথ ট্ৰেইনিংৰ আগত মই কিছুমান কথা পাতিব বিচাৰো আমি যেনেকৈ জানো যে ডায়াবেটিস যেটো আছে হেতু হাৰ্টৰ যেটো আৰ্টাৰিজ যেটো আছে তাতে ব্লক এথেৰোস্ক্লেৰোসিস প্ৰসেস যেটো আছে এটো বঢ়াই দিয়ে এন্ড ডায়াবেটিস মানুহৰ হাৰ্ট এটাকৰ ইনসিডেন্স বহুত হাই হয় তো ডায়াবেটিস যেটো আছে হেতু আমাৰ 2019 সেন্সাস যেটো আছে তাতে মেনশন কৰিছে 77 মিলিয়ন মানুহ ডায়াবেটিস এফেক্টেড এন্ড নেক্সট 15 to 16 years of হেতু 134 মিলিয়নৰ প্ৰজেকশন লব তো আমি সকলো মানুহ সতৰ্ক হ'ব লাগিব যাৰ যাৰ সুগাৰ আছে হিয়তে ভাবে যে মিঠা বস্তু যেটো আছে এটো কাট ডাউন কৰি দিলেই সুগাৰ যেটো আছে এটো কন্ট্ৰোলত থাকিব তো তেনেকে নহয় আমাৰ লাইফস্টাইল মডিফিকেশন যেটো আছে এটো বহুত ইম্পৰ্টেন্ট লগতে ৰেগুলাৰ এক্সাৰসাইজ ব্যালেন্সড প্ৰপাৰ ডায়েট এন্ড প্ৰপাৰ স্লিপ আৰু স্ট্ৰেছ মেনেজমেন্ট যেটো আছে এটো বহুত ইম্পৰ্টেন্ট বহুত ষ্টাডিজে দেখা যায় যে আমাৰ ইন্ডিয়া যেটো আছে তাতে সুগাৰৰ ইনসিডেন্স কিয় হাই হয় তো সুগাৰৰ ইনসিডেন্স যেটো আছে ডায়াবেটিস টাইপ 2 হাই হয় স্কিনি ফ্যাট সিনড্ৰোম কয় বা YY প্যাৰাডক্স কয় হেতুৰ কাৰণে ডায়াবেটিসৰ ইনসিডেন্স যেটো আছে বা প্ৰিভেলেন্স হাই হয় ইন্ডিয়াত এন্ড আমি যদি ৰেগুলাৰ এক্সাৰসাইজ কৰো যেনেকে বহুত মানুহে ওয়াকত যায় লাৰ্সন গৰ্লিন ফৰ্মুলা কয় যে আমেৰিকাত এটা ষ্টাডি হৈছিল য'ত 30 মিনিটস 3 কিলোমিটাৰ পাৰ আৱাৰ বহুত মানুহ এনৰোল কৰিছিল এই ষ্টাডিত এন্ড আফটাৰ দ্যাট সুগাৰ কন্ট্ৰোলত আহিছে প্ৰেসাৰ কন্ট্ৰোলত আহিছে এন্ড সে এৰাউণ্ড উইকত 5 দিন মান ৰেগুলাৰ এক্টিভিটিজ কৰাৰ পিছত সুগাৰ আৰু হাৰ্ট এটাকৰ ইনসিডেন্স যেটো আছে এটো কমিছে নাও আমাৰ মেইন টপিক হল ষ্ট্ৰেংথ ট্ৰেইনিং ভেৰি ইন্টাৰেষ্টিং ষ্ট্ৰেংথ ট্ৰেইনিং যেটো আছে হেতু যদি হাফতা মানুহে ৰেজিস্ট্যান্ট ব্যান্ড বা ওয়েট লিফটিং বা নিজৰ বডি ওয়েট দি পেলাই কিছুমান মুভমেন্ট পারফর্ম কৰে তো আমাৰ মাসল যেটো আছে হেতু স্ট্ৰং হয় মাসল ফাইবাৰ্স যেটো আছে হেতু স্ট্ৰং হয় বাড়ে এন্ড তেতিয়া আমাৰ যেটো সুগাৰ আছে দেখা গৈছে যে হাফতাত 3 টাইমস ৰেজিস্ট্যান্স ট্ৰেইনিং ষ্ট্ৰেংথ ট্ৰেইনিং কৰাৰ পিছত 0.7% HbA1c ড্ৰপ দেখা যায় নাও স্ট্রেংথ ট্রেইনিংত কি হয় স্ট্রেংথ ট্রেইনিংত আমি ওয়েট লিফটিং কৰো পুল কৰো বা মুভমেন্টস তেনেকে কৰো যত মাসলস যেটো আছে এটো বাড়ে এন্ড আমি যেতিয়া ওয়েট লিফটিং কৰো তেতিয়া আমাৰ মাসলৰ ফাইবাৰ যেটো আছে হেতু টাইনি টিয়ার্স হৈ যায় এন্ড টাইনি টিয়ার থাকিলে মাসলে গ্লুকোজ টু ইউটিলাইজ কৰে এন্ড ইনসুলিন সেনসিটিভ হৈ যায় আমাৰ ইন্ডিয়াত ইনসুলিন ৰেজিস্ট্যান্স কেসেস বহুত আছে এন্ড ইনসুলিন আমি যদি স্ট্রেংথ ট্রেইনিং কৰো ভেরি ইম্পর্টেন্ট ফর্ম অফ এক্সারসাইজ এলং উইথ কার্ডিও এক্সারসাইজ আমাৰ সুগার যেটো আছে হেতু ব্যালেন্সত থাকে এতিয়া আমি ভাবো যে মাসল যেটো আছে হেতু এটা স্পঞ্জৰ নিচিনা হেতু গ্লুকোজ টু সোক কৰিব পাৰে আমাৰ বেছি মাসল থাকিলে আমাৰ স্টোরেজ স্পেস যেনেকে ঘৰত ক্লোজেট যেটো আছে আমি বেছি ক্লোজেট দিলে স্পেস ক্রিয়েট কৰো তেনেকে মাসল যদি বেছি থাকে তো গ্লুকোজৰ কাৰণে স্টোরেজ ইউটিলাইজেশন রেগুলেশন অফ ব্লাড সুগার যেটো হেতু এফেক্টিভলি হয় এন্ড লাস্টলি 2018 US লাইব্ৰেৰী যেটো আছে তেখেতে মেনশন কৰিছে তেখেতৰ ষ্টাডিত যে জুনে ষ্ট্ৰেংথ ট্ৰেইনিং কৰিছে হিয়তৰ সুগাৰৰ ইনসিডেন্স যেটো আছে এন্ড কাৰ্ডিওভাস্কুলাৰ ডিজিজ যেটো আছে হেতু এফেক্টিভলি কন্ট্ৰোল এন্ড কম হৈছে কম্পেয়াৰ্ড টু sedentary lifestyle যেটো জুনে এক্সারসাইজ নকৰে হিয়তৰ কম্পাৰিজনত এন্ড লাস্টলি 3 টাইমস ষ্ট্ৰেংথ ট্ৰেইনিং যেটো আছে হেতু আমাৰ WHO ৰেকমেন্ড কৰে থ্যাংক ইউ